নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। চ' বন্ধু বান্ধৱীসকল পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত অতিকে এটা ভাল চৰকাৰী চাকৰি খবৰ লৈ আনিছোঁ, যিটো চৰকাৰী চাকৰি খবৰ আহিছে আপোনালোকৰ ৰেলৱে বিভাগৰ ফালৰ পৰা। হয় বন্ধু বান্ধৱীসকল, যিহেতু ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ ফালৰ পৰা ৰেল বিভাগত বৰ্তমান সময়ত অৰ্থাৎ এই বছৰ যথেষ্ট পদত অনলাইন আবেদন হৈ আছিলে আৰু তাৰ মাজতে পুনৰ এতিয়া নতুনকৈ কিছু পোষ্ট মুকলি কৰি দিছে। প্ৰায় 11,127টা নতুন পদ মুকলি কৰি দিছে আপোনালোকৰ বাবে। গতিকে এই পদখিনিৰ কাৰণে আপোনালোকে কোনো ধৰণৰ ৰানিং দিব নালাগে, কাৰণ কিছুমান আমাৰ ৰেল বিভাগৰ পদৰ কাৰণে ৰানিং কৰিব লাগে অৰ্থাৎ দৌৰিব লাগে, কিন্তু বৰ্তমান এই 11,127টা পদৰ কাৰণে আপোনাক কোনো ধৰণৰ ৰানিং দিব নালাগে। মাত্ৰ আপোনালোকে অনলাইন আবেদন কৰক, তাৰপাছত কিছুমান ইলিজিবল ক্ৰাইটেৰিয়া থাকিব। গতিকে সকলোখিনি ভিডিঅ'ৰ জৰিয়তে জনাম আৰু লগতে শিক্ষাগত অৰ্হতা কিমান বিচাৰিছে, বয়স কিমানৰ পৰা কিমানলৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব, সকলোখিনি ভিডিঅ'টো জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰক, যাতে সকলোৱে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰে। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো পলম নকৰি বলক ভিডিঅ'টো আজি ইয়াত আমি আৰম্ভ কৰোঁ। চ' বন্ধু বান্ধৱীসকল, RRB অৰ্থাৎ ৰেলৱে ৰিক্ৰুটমেণ্ট ব'ৰ্ড, মিনিষ্ট্ৰী অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰত চৰকাৰৰ ফালৰ পৰা যি আমাৰ ৰেলৱে মন্ত্ৰালয় আছে আৰু তাৰে ৰিক্ৰুটমেণ্ট ব'ৰ্ড হৈছে ৰেলৱে। চ' তাৰ পৰা এখন এমপ্লয়মেণ্ট নটিফিকেশ্যন মুকলি কৰিছিলে আজি কিছুদিনৰ আগতে, কিন্তু বৰ্তমান সময়ত এই পদখিনিৰ কাৰণে আবেদন হোৱা নাছিলে। আমি হয়তো ইয়াৰ ওপৰত আপোনালোকক ভিডিঅ' দিবলৈ আমি চেষ্টা কৰিছিলোঁ, যদি হয়তো বহুত লোকে ভিডিঅ'বিলাক চাইছে, কিন্তু বৰ্তমান আজি পুনৰ ভিডিঅ' যেতিয়া জনাবৰ আপোনালোকক চেষ্টা কৰিম যে বৰ্তমান সময়ত ৰেলৱে বিভাগৰ ফালৰ পৰা প্ৰায় 11,127টা নতুন পদৰ কাৰণে আবেদন প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। চ' এটা চাব পাৰে RRB ALP ৰিক্ৰুটমেণ্টছ ডিটেইলছ, অৰ্থাৎ আমাৰ যদি চাবলৈ যাওঁ তেন্তে ৰেলৱে ৰিক্ৰুটমেণ্ট ব'ৰ্ডৰ যি আমাৰ এছিষ্টেণ্ট লক' পাইলটৰ কিছু পষ্ট থাকে, সেই পদত বৰ্তমান সময়ত আপোনালোকৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু ইয়াতে আমাৰ টোটেল পষ্ট মুকলি কৰি দিছে 11,127টা পষ্ট। আৰু যিসকল আমাৰ অসমৰ কেণ্ডিডেট হয়, কাৰণ যিহেতু আমাৰ অসমৰ কেণ্ডিডেটবিলাকে ভিডিঅ'বিলাক চাই আছে, গতিকে তেওঁলোকৰ কাৰণে যদি ভালদৰে চায় এই 11,127টা পদৰ ভিতৰত আমাৰ ৰেলৱে ৰিক্ৰুটমেণ্ট ব'ৰ্ড অসমৰ ফালৰ গুৱাহাটীত 676টা পষ্ট আমাৰ বাবে মুকলি হৈ আছে। বাকী অল ইণ্ডিয়া জব হয় যিহেতু, গোটেই অল ইণ্ডিয়াত আমাৰ মুকলি হৈ আছে 11,127টা, কিন্তু আমাৰ অসমৰ যিসকল কেণ্ডিডেট হয় আমাৰ অসমত টোটেল পষ্ট থাকিব 676টা টোটেল পষ্ট ইয়াতে থাকিব। আৰু ইয়াৰ যিটো দৰমহা থাকিব এইটো হৈছে পাৰ মান্থ 19,900 টকা আপোনালোকৰ ইয়াতে দৰমহা থাকিব, প্লাছ আদাৰ এলাউঞ্চেছ এজ এডমিচিবল। গতিকে 19,900 টকা আপোনালোকৰ ফাৰ্ষ্ট দৰমহা থাকিব, যিবিলাক আমাৰ লেভেল 2 CPC পে মেট্ৰিক্সত থাকে। গতিকে এনেধৰণে আপোনালোকে যদি পষ্টটোৰ কাৰণে ইলিজিবল হয় তেতিয়া আপোনালোকে এইটো দৰমহা আপোনালোকে লাভ কৰিব পাৰিব। চ' আদাৰৱাইজ ভেকেঞ্চি চাবলৈ যাওঁ তেন্তে আমাৰ যিখিনি ষ্টেট বা যিখিনি আমাৰ লোকেশ্যন আছে তাত আমাৰ পষ্টখিনি যদি চাই, আহমেদাবাদত আছে 147টা পোষ্ট, আজমাৰত 718টা পোষ্ট, প্ৰয়াগৰাজত আছে 610টা পোষ্ট, বেংগালুৰুত 200টা পোষ্ট, ভূপালত 453, ভুৱনেশ্বৰত 801, বিলাসপুৰত 523, চণ্ডীগড়ত 187, চেন্নাইত 186, গোৰখপুৰত 105 আৰু গুৱাহাটীত আমাৰ NFR যিখিনি পষ্ট হয় ইয়াতে আমাৰ থাকিব 676টা পষ্ট আমাৰ গুৱাহাটী কেণ্ডিডেটৰ কাৰণে। আৰু জম্মু শ্ৰীনগৰৰ কাৰণে থাকিব 400, কলকাতাত 841টা, মালদাত আছে 559টা, মুম্বাইত যথেষ্ট পষ্ট আছে 1,193, মুজাফ্ফৰপুৰত আছে 42, পাটনাত আছে 103, ৰাঞ্চিত আছে 1,300, ছেকেণ্ডাবাদ আছে 1,420টা পষ্ট, শিলিগুৰিত 600, তিৰুৱনন্তপুৰম আছে 64টা পষ্ট। এনেদৰে আপোনালোকে এইখিনি লোকেশ্যন ৱাইজ যদি পষ্ট চাবলৈ যায়, আপোনালোকে গুৱাহাটী বুলি নহওক আপুনি চণ্ডীগড় হৈও আপোনালোকে আবেদন কৰিব পাৰিব, অৰ্থাৎ তেতিয়া কিন্তু আপোনালোকৰ যিবিলাক চিলেকশ্যন প্ৰচেছ থাকিব সেইবিলাক আপোনালোকৰ চণ্ডীগড়ৰ জৰিয়তেহে কৰিব পৰা হ'ব। তাৰ পাছতে এলিজিবিলিটি চাবলৈ আহিছোঁ বয়সৰ সময়সীমা। আপোনালোকৰ বয়সটো মিনিমাম 18 বছৰৰ পৰা মেক্সিমাম 30 বছৰলৈকে আবেদন কৰিব পাৰিব, অৰ্থাৎ কেণ্ডিডেট মাষ্ট বি বিটুইন 18 to 30 years এজ এন 1 জুলাই 2026, অৰ্থাৎ 18 বছৰৰ পৰা 30 বছৰ বয়সৰ কেণ্ডিডেটে এই পষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। 30 বছৰ যদি কাৰোবাৰ ওপৰ হৈ গৈছে 2-1 বছৰ, তেতিয়া আপোনালোকে OBC NCL হ'লে 3 বছৰ আপোনালোকে পাব আৰু SC সকলে 5 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যনটো পাব।
এতিয়া আহিছোঁ ইয়াৰ মেইন যিটো পইণ্ট, অৰ্থাৎ শিক্ষাগত অৰ্হতা কেনেধৰণৰ আপোনালোকৰ হ'ব লাগিব। বহুতে চাগে ভাবি আছে শিক্ষাগত অৰ্হতা বহুত হ'ব লাগিব, কিন্তু এইটো নহয়। আপোনালোকে মাত্ৰ মেট্ৰিকুলেশ্যন পাছ কৰিলে মানে আপোনালোকে এই পষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব, বা আপোনালোকে মেট্ৰিকুলেশ্যন লগতে যদি ITI কৰি থৈছে, যিকোনো এটা ইয়াত থকা যিকোনো এটা ট্ৰেডৰ ফালৰ পৰা যদি আপোনালোকে ITI কৰি থয়, তেতিয়াও আপোনালোকে এই পষ্টটোৰ কাৰণে এলিজিবল হ'ব। বা আপোনালোকে মেট্ৰিকুলেশ্যন লগতে আপোনালোকে যদি প্লাছ কোৰ্চ কমপ্লিটেড এপ্ৰেণ্টিছৰ যদি আপোনালোকে ট্ৰেডছ কমপ্লিট কৰি থৈছে, তেতিয়া আপোনালোকে এই পষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। বা আপোনালোকে মেট্ৰিকুলেশ্যন হৈ যদি আপোনালোকে ডিপ্ল'মা কৰি থৈছে মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, অট'মোবাইল ইঞ্জিনিয়াৰিঙত যদি কৰি, তেতিয়া আপোনালোকে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে এনেধৰণৰ আপোনালোকে কিছুমান কোৱালিফিকেশ্যন আপোনালোকে বিচাৰিছে, গতিকে আপোনালোকে নিজৰ কোৱালিফিকেশ্যনটো চাই পিনে আপোনালোকে পষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। চ' ইয়াতে যিবিলাক আপোনালোকৰ ৰিক্ৰুইটমেণ্ট হ'ব, চ' ইয়াতে আপোনালোকৰ থাকিব যিবিলাক মেডিকেল ষ্টেণ্ডাৰ্ড থাকিব A1 আপোনালোকৰ হ'ব লাগিব। ফিজিকেল ষ্টেণ্ডাৰ্ডটো আপোনালোকৰ পূৰা ফিজিকেলি ফিট হ'ব লাগিব অল ষ্টেণ্ডাৰ্ড ফালৰ পৰা। আৰু ভিজন ষ্টেণ্ডাৰ্ড ফালৰ পৰা চাবলৈ গ'লে আপোনাৰ 6/6 আপোনালোকৰ যিটো চকুৰ পাৱাৰ 6/6 থাকিব লাগিব। নিয়াৰ ভিজনটো 0.6 উইদাউট গ্লাছেছ আপোনাৰ থাকিব লাগিব। আৰু মাষ্ট পাছ টেষ্ট ফৰ কালাৰ ভিজন, বাইনো কালাৰ ভিজন, ফিল্ড অফ ভিজন, নাইট ভিজন, মেছ'পিক ভিজন এটচেট্ৰা, এইবিলাক আপোনালোকে ভালদৰে কোৱালিফাই কৰিব পৰা হ'ব লাগিব। চ' এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এটা ফিজ থাকিব। যিবিলাক SC ST, এক্স ছাৰ্ভিচমেন, PWD আৰু ফিমেল কেণ্ডিডেট হয়, আৰু ট্ৰেন্সজেণ্ডাৰ সকলোৱে এপ্লাই কৰিব পাৰে। মাইনৰিটিজ যিবিলাক হয়, ইকনমিকেলি বেকৱাৰ্ড ক্লাছ অৰ্থাৎ EBC যিবিলাক হয়, তেওঁলোকৰ কাৰণে 250 ইয়াতে ফিজ এটা ৰাখিছে। আৰু বাকী যিবিলাক আদাৰ হয় তেওঁলোকৰ কাৰণে 500 ফিজ এটা ইয়াতে ৰাখিছে। গতিকে এনেধৰণে আপোনালোকে চাব 500 ফিজৰ আপোনালোকে আবেদন কৰিব। যেনেকৈ OBC আমাৰ মেলসকলে 500 ফিজ এটা এপ্লাই কৰিব লাগিব, বাকী SC ST ফিমেল কেণ্ডিডেট হ'লে মানে আপোনালোকে 250 ৰুপিজ এটা পে' কৰিলেই হ'ব। চ' এপ্লাই কৰিবৰ কাৰণে আপোনালোকক আমি ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিম। আৰু আবেদন প্ৰক্ৰিয়া চলি আছে 15 মে' তাৰিখৰ পৰা 14 জুন তাৰিখলৈকে আপোনালোকৰ আবেদন চলিব। সম্পূৰ্ণ হাতত আপোনালোকে এমাহ সময় দিব। গতিকে এমাহৰ ভিতৰত আপোনালোকে এই পষ্টখিনিৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আৰু যদি ডিটেইলছ চাব বিচাৰে তেন্তে আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট rrb.gov.in গৈ আপোনালোকে ইয়াৰ অফিচিয়েল যিখন ৱেবছাইট আহিছে, এইখন আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। যিখন এড্ৰেছ হয় এইখন ভালদৰে চাই ল'ব পাৰিব। আৰু এপ্লাই কৰাৰ লিংকটো আমি আমাৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ, আপোনালোকে লিংকটোত ক্লিক কৰি আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছ থাকিব আপোনালোকে 5 ধৰণৰ। ফাৰ্ষ্ট থাকিব আপোনালোকৰ CBT 1, CBT 2, অৰ্থাৎ আপোনালোকৰ এটা কম্পিউটাৰ বেছ টেষ্ট হ'ব। আপোনালোকে যদি CBT 1ত কোৱালিফাই কৰিব পাৰে, তেতিয়া আপোনালোকে CBT টেষ্টটো দিব পাৰিব। আৰু তাৰ পাছতে কম্পিউটাৰ বেছ এপ্টিটিউড টেষ্ট এটা হ'ব, যিটো CBAT বুলি কোৱা হয়। আৰু তাৰপাছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব। টোটেল 5টা আপোনালোকে ষ্টেজ আপোনালোকে পাছ কৰিব লাগিব। তাৰপাছতে আপোনালোকে এই পষ্টটোৰ কাৰণে কোৱালিফাই হ'ব। গতিকে ফাৰ্ষ্ট টেষ্ট আপোনালোকে CBT 1 আৰু CBT 2ত কি চিলেবাছ থাকিব যদি জানিব বিচাৰে আপোনালোকে কমেণ্ট কৰিব। আপোনালোকৰ কমেণ্টৰ ওপৰতে আমি ৰেচিঅ' উলিয়াই আমি ইয়াৰ ওপৰত ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে গুগলত চাৰ্চ কৰিলেও পাব যে ইয়াৰ আপোনালোকৰ চিলেবাছখন কি থাকিব CBT 1 আৰু CBT 2ত। গতিকে যিসকল বন্ধু বান্ধৱীয়ে ৰেলৱে বিভাগৰ এনেধৰণৰ চাকৰি বিচাৰি পেলাই য'ত আপোনালোকে ৰানিং কৰিব নালাগে, তেওঁলোকৰ কাৰণে বৰ্তমান সময়ত ALP অৰ্থাৎ এছিষ্টেণ্ট লোকো পাইলটৰ ফালৰ পৰা টোটেল 11,127টা পদ মুকলি কৰি দিছে, য'ত আমাৰ গুৱাহাটীত 676টা পোষ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে অসমৰ কেণ্ডিডেটসকলৰ কাৰণে। গতিকে যিসকল ইয়াৰ কাৰণে ইণ্টাৰেষ্ট হয় তেওঁলোকে 15 মে' তাৰিখৰ পৰা 14 জুন তাৰিখৰ ভিতৰত আবেদন কৰি ল'ব পাৰিব। আৰু যদি আপুনি ইণ্টাৰেষ্ট নহয় বা আপোনালোকৰ কোনোবা ফ্ৰেণ্ড ইয়াৰ কাৰণে এলিজিবল হয়, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁ এই পোষ্টখিনিৰ বিষয়ে জানি লৈ ভালদৰে আবেদনটো কৰি ল'ব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, এনেধৰণৰ চাকৰি খা খবৰ আমাৰ চেনেলত ডেইলি দি থকা হয়। গতিকে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ আশা ৰাখিছোঁ, কাৰণ অনাগত দিনবিলাকত অসম চৰকাৰে দিবলগীয়া 2 লাখ চাকৰি আমি আপডেট আপোনালোকৰ আগত জনাবলৈ বা দিবলৈ আমি অতি সোনকালে চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিতৰত ইমানেই আছিলে। ধন্যবাদ। জয় অসম, জয় হিন্দ।